Hello students, আজি আমি ডিসকাস কৰিবলৈ আলাইছো মেট্ৰিক্স চেপ্টাৰটোৰ এক্সাৰসাইজ 3.3 ঠিক আছে তো ইয়াৰ আগত মোৰ এক্সাৰসাইজ 3.3 ৰ ওপৰত এটা ইন্ট্ৰোডাকচন ভিডিও আছে যদি হেতু এতিয়ালৈ তোমালোকে চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাত গৈ কিনি তোমালোকে সেই ভিডিওটো চাই লবা তাৰ পিছত এই এক্সাৰসাইজটো ষ্টাৰ্ট কৰিবা ঠিক আছে তো এতিয়া আমি এক্সাৰসাইজটো ষ্টাৰ্ট কৰো তো কি দিয়া আছে ফাৰ্স্ট কোৱেশ্চনটো চাই লোৱা Find the transpose of each of the following matrices. So that কেইটামান matrices matrix given আছে তো হেবিলাকৰ কি উলিয়াব দিছে transpose উলিয়াব দিছে তো মই সেকেন্ড নাম্বাৰটো কৰি আছো 1 or 2 তো লেট কৰি লম let a equal to কি আছে 1 -1 2 3 তো matrix এটা লেট কৰি লৈছো এটা চাবা या ट्रांसपोज उलियाब लगे तो ट्रांसपोज माने কি আছিল a ড্যাশ বুলি লিখিছিল বা a টি লিখিব পাৰা তো ट्रांसपोज কি আছিল আমাৰ रो বিলাক কি হৈ যায় কলম হৈ যায় ফার্স্ট रो টু কি হ'ব ফার্স্ট কলম হ'ব তাৰ মানে 1 -1 2 3 তো এইটোই তোমাৰ কি হৈ যাব ट्रांसपोज অফ a হৈ গল একদম ইজি নেক্সট তোমাৰ কি আছে সেকেন্ড নাম্বাৰটো চোৱা সেকেন্ড অর 1 টো চোৱা কি দিয়া আছে A equal to eta matrix given ase B equal to eta matrix given ase then verify that 1 ki verify koribo dise moi likhi loisu yat side A plus B whole transpose equal to ki ase A transpose plus B transpose a to tomak verify koribo dise to moi LHS RHS type of solve korim etu to prothomte ekhini okonon musi loisu roba second number or 1 to kori mite 2 solution 1 to a equal to kiman given ase a equal to ase -1 2 3 5 7 9 -2 1 1 b equal to kiman given ase -4 1 -5 1 2 0 1 3 1 এইটো given আছে তো তোমাক কি দেখাব ভেৰিফাই কি কৰিব দিছে a + b হোল ট্ৰান্সপোজ ইকুৱেল টু a ট্ৰান্সপোজ + b ট্ৰান্সপোজ ভেৰিফাই কৰিব দিছে তো প্ৰথমতে তুমি কি কৰা a ট্ৰান্সপোজ উলিবা a ট্ৰান্সপোজ কিমান পাবা ৰো বিলাক কি হৈ যায় কলম হৈ যায় তো -1 2 3 5 7 9 -2 1 1 8 পালা তাৰ পিছত b ট্ৰান্সপোজ টু উলিয়াই দিয়া b ট্ৰান্সপোজ ইকুৱেল টু কিমান হ'ব সেম ৰো বিলাক কলম হ'ব -4 1 -5 1 2 0 1 3 1 তো এইটো পালা এতিয়া তুমি LHS লিখা LHS ত কি আছে LHS লিখাৰ আগতে তুমি a + b উলিয়াই দিয়া কাৰণ a + b উলিয়াব লাগিব তো a + b উলিয়া a + b এটা a plus b কিমান পাবা a plus b corresponding elements বিলাক প্লাস হ'ব -1 -4 -5 2 1 3 পাবা 3 -5 আছে তো তাৰ মানে -2 পাবা 5 + 1 6 আছে 7 + 2 কিমান আছে 9 9 + 0 9 -2 + 1 -1 1 + 3 4 1 + 1 2 তো পালা এটো তো এতিয়া therefore a plus b whole transpose উলিয়াই দিয়া তো তাৰ মানে এইটো ট্ৰান্সপোজ হ'ব তো এইটো ট্ৰান্সপোজ কি হ'ব -5 3 -2 6 9 9 -1 4 2 এইটো পাবা এতিয়া আকৌ কি দিছে তোমাক a transpose plus b transpose উলিয়াই দিয়া a transpose plus b transpose কিমান পাবা a transpose plus b transpose কৰিলে এই দুটা প্লাস কৰিব লাগে তো -1 -4 কিমান পাবা -5 পাবা 5 + 1 কিমান পাবা 6 পাবা -2 + 1 তাৰ মানে -1 2 + 1 3 7 + 2 9 1 + 3 4 3 -5 তো তাৰ মানে -2 9 + 0 9 পাবা আকৌ 1 + 1 কিমান পাবা 2 পাবা তো সোয়া এইটো মেট্ৰিক্স আহিছে নে নাই আহিছে হয়নে তো তাৰ মানে কি হ'ব therefore এইখিনি লিখিছো মই এইখিনি হ'ব therefore কি a + b whole transpose equal to a transpose plus b transpose ঠিক আছে তো এইখিনি তোমাক কৰিব লগা
হৈ গ'ল একদম ইজি আছে কুৱেশ্যন বুজি পাইছাই চাগে তাৰপিছত থাৰ্ড কুৱেশ্যনটো তোমাৰ ছেম আছে থাৰ্ড কুৱেশ্যনটো পাৰিবাই নিশ্চয় একদম ইজি আছে মই কি কৰিম ফ'ৰ্থ নাম্বাৰটো একদম ইজি আছে ট্ৰেন্সপ'জ উলিয়াব দিছে মই 5 নাম্বাৰটো কৰিম 5 নাম্বাৰটো কৰি আছোঁ কুৱেশ্যন নম্বৰ 5 Question number 5 আছে চোৱা কি আছে 5 ৰ কোনটো কৰিম ফাৰ্ষ্টটোৱে কৰি আছোঁ মই কি আছে চোৱাচোন a কিমান আছে 1 minus 4 3 b কিমান আছে সৰি b তোমাৰ এটা ৰো মেট্ৰিক্স আছে তো b কিমান আছে -1 2 1 এইটো আছে তো কি দেখাব দিছে a b হোল ট্ৰান্সপ'জ ইকুৱেল টু কি দেখাব দিছে b ট্ৰান্সপ'জ ইনটু a ট্ৰান্সপ'জ দেখাব দিছে তো প্ৰথমতে মই কি কৰিম a ট্ৰান্সপ'জটো উলিয়াই দিম a ট্ৰান্সপ'জ কিমান হৈ যাব কি হ'ব ইয়াত তোমাৰ এটো কি আছিল কলম মেট্ৰিক্স আছিল তো কলম মেট্ৰিক্সটো ট্ৰান্সপ'জ ললে কি হৈ যাব रो मैट्रिक्स हो जाब तार माने 1 -4 3 এইটো হৈ যাব ঠিক আছে তো এইটো পাবা নেক্সট তোমাৰ বি মেট্ৰিক্সটো যদি ট্ৰান্সপ'জ লও এইটো কি হৈ যাব रो मैट्रिक्स আছিলে কলম মেট্ৰিক্স হৈ যাব তো -1 2 1 এইটো পাবা এতিয়া তোমাক কি লাগে এ বি লাগে এ বি মাল্টিপ্লাই কৰা তার মানে কি হ'ব এইটো কিমান আছিলে 3/1 আকৌ এইটো 1/3 তো মাল্টিপ্লাই কৰাৰ পিছত যেটো মেট্ৰিক্স পাম হেতু কিমান পাম অৰ্ডাৰ 3/3 পাম ঠিক আছে অৰ্ডাৰ 3/3 পাম তো মাল্টিপ্লাই কৰাচোন কেনেকুৱা হয় সোৱা ফাৰ্স্ট ৰো ফাৰ্স্ট কলম তো -1 ইনটু 1 কিমান হ'ব -1 হ'ব তাৰ পিছত ফাৰ্স্ট ৰো সেকেন্ড কলম কিমান পাবা 2 পাবা 1 ইনটু 1 1 পাবা -4 ইনটু -1 +4 পাবা -4 ইনটু 2 তো কিমান পাবা -8 পাবা -4 ইনটু 1 -4 ৰৈ পাবা তাৰপিছত 3 ইনটু -1 -3 পাবা 3 ইনটু 2 6 পাবা আকৌ 3 ইনটু 1 3 পাবা ফালা এটো নেক্সট আছে তোমাৰ এ বিৰ হোল ট্ৰান্সপ'জ লোৱা এ বিৰ হোল ট্ৰান্সপ'জ লোৱা তাৰ মানে এইটো ট্ৰান্সপ'জ ল'ব লাগে এইটো ট্ৰান্সপ'জ কিমান পাবা -1 2 1 পাবা 4 -8 পাবা -4 তাৰপিছত -3 6 3 এইটো পালা এতিয়া মই কি কৰিম সেকেন্ড পার্ট কি আছে বি ট্রান্সপোজ ইনটু এ ট্রান্সপোজ বি কিমান আছে বি ট্রান্সপোজ কিমান আছে -1 2 1 ইনটু এ ট্রান্সপোজ এ মানে কিমান আছে এ ট্রান্সপোজ মানে কিমান আছে 1 -4 3 এইটো আছে তো এটা মাল্টিপ্লাই কৰিব লাগে তো কি হ'ব ইয়াত কি আছিল তোমাৰ 3/1 এইটো কি আছিল 1/3 তো আলটিমেটলি কি হ'ব আমাৰ মেট্ৰিক্সটো মাল্টিপ্লাই কৰাৰ পিছত এটা 3/3 অৰ্ডাৰৰে মেট্ৰিক্স পাম এটা চাবা মাল্টিপ্লাই কৰিম কিমান হয় চাবা তো ফাৰ্স্ট ৰো ফাৰ্স্ট কলম -1 ইনটু 1 -1 এ পাবা -1 ইনটু -4 কি পাবা 4 পাবা -1 ইনটু 3 কিমান পাবা -3 পাবা হৈ গল নেক্সট কি আহিব সেকেন্ড ৰো ফাৰ্স্ট কলম 2 ইনটু 1 2 2 ইনটু -4 -8 পাবা 2 ইনটু 3 কিমান পাবা 6 পাবা তাৰ পিছত 1 ইনটু 1 1 পাবা 1 ইনটু -4 পাবা 1 ইনটু 3 কিমান পাবা 3 এ পাবা হৈ গল এটো তো এইখিনি তো সোৱাচোন একে আছে নে নাই -1 4 -3 2 -8 6 1 -4 3 একে আছে হয়নে তো লাষ্টত therefore লিখিবা therefore a b whole transpose equal to b transpose into a transpose তো এইটোৱে তোমাক দেখাব দিছিলে ঠিক আছে তো একদম ইজি কোৱেশ্চন হ'ব বাকি টু নিজে কৰিবা ঠিক আছে তো মই নেক্সট কোৱেশ্চন আছে তোমাৰ 6 নম্বৰ কোৱেশ্চন আছে 6 ৰ মই এটা কৰি দিছো ঠিক আছে 6 ৰ এটা কৰি দিছো 6 ৰ 1 to try কৰি কি given আছে a equal to cos alpha
sin alpha minus sin alpha আকৌ cos alpha এটো গিভেন আছে তো ভেৰিফাই কৰিব দিছে যে A transpose into A equal to কি পাব লাগিব তুমি আইডেন্টিটি ম্যাট্ৰিক্স এটা পাব লাগিব ঠিক আছে তো চাই লও আহে নে নাই আহে আইডেন্টিটি ম্যাট্ৰিক্স এটা আহে নে নাই চাই লও তো প্ৰথমতে তুমি A transpose টো উলিয়াই দিয়া A transpose টো একদম ইজি ৰ বিলাক কলম হৈ যাব তাৰ মানে cos alpha sin alpha minus sin alpha cos alpha হৈ গল এটো পালা এটা মাল্টিপ্লাই কৰিব লাগে তো therefore A into A transpose কিমান হ'ব ভ্যালু পুট কৰা cos alpha sin alpha minus sin alpha cos alpha তাৰ পিছত A transpose মানে কি মানে আছে cos alpha minus sin alpha cos alpha এটা কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে তো চাবাচোন কি হ'ব তোমাৰ মাল্টিপ্লাই কৰি কিনে তো কি হৈছিল আমাৰ ফাৰ্স্ট ৰো ফাৰ্স্ট কলম হয় হয়নে তো কি হ'ব cos into cos square alpha plus কি হ'ব sin into sin square alpha হ'ব হৈ গল নেক্সট ফাৰ্স্ট ৰো সেকেন্ড কলম আহিব cos into sin alpha minus cos alpha sin alpha plus sin alpha into plus কি হ'ব sin alpha cos alpha আহিব হৈ গল এটো নেক্সট সেকেন্ড ৰো ফার্স্ট কলম তো minus sin alpha into cos alpha কি হ'ব sin alpha cos alpha হ'ব তাৰপিছত প্লাস cos alpha sin alpha হৈ গল তাৰ পিছত কি হ'ব চোৱা সেকেন্ড ৰো সেকেন্ড কলম minus sin alpha into sin alpha sin square alpha হল plus কি হ'ব cos alpha into cos alpha cos square alpha হল ঠিক আছে তো এইখিনি সিম্পলিফাই কৰাছোন sin square alpha plus cos square alpha plus sin square alpha always 1 হয় তোমালোকে পাইছাই sin alpha cos alpha cancel out কি হ'ব 0 হ'ব sin alpha cos alpha cancel out 0 হল আকৌ এটো কিমান হৈ গল sin square alpha plus cos square alpha equal to 1 তো তাৰ মানে এটো কি পালা তুমি এটা আইডেন্টিটি ম্যাট্ৰিক্স পালা অফ অৰ্ডাৰ 2 ঠিক আছে তো এইখিনি তোমাক ভেৰিফাই কৰিব দিছিলে হয়নে তো এইখিনি হল সেকেন্ড নাম্বাৰটো নিজে ট্ৰাই কৰিবা ঠিক আছে তো মই কৰিছো 7 নম্বৰ 7 or 1 to কি শো কৰিব দিছে এটা ম্যাট্ৰিক্স গিভেন আছে হেতু এটা সিমেট্ৰিক ম্যাট্ৰিক্স তোমাক শো কৰিব দিছে তো চাও কেনেকুৱা কৰে এটো কোৱেশ্চন এটো 6 আছিল এটো 6 নম্বৰ কোৱেশ্চন আছিল এটা 7 নম্বৰটো কৰিম 7 or 1 to কৰিম কি আছে a equal to 1 minus 1 5 minus 1 2 1 5 1 3 তো এটো কি বুলি দেখাব দিছে সিমেট্ৰিক ম্যাট্ৰিক্স বুলি দেখাব দিছে সিমেট্ৰিক ম্যাট্ৰিক্স হলে তোমাৰ কি হ'ব লাগিব a transpose equal to কি হ'ব লাগিব a হ'ব লাগিব তো a transpose লোৱাছোন a transpose কিমান হ'ব 1 minus 1 5 minus 1 2 1 5 1 3 তো এইটো এই ম্যাট্ৰিক্স টু ট্ৰান্সপোজ তো কি পালো এইটো পালো আৰু এইটোৱে কি আছে a নাছে জানো তো a আছে তো therefore a transpose equal to a তো therefore a is a symmetric matrix ঠিক আছে তো এইটো তো নেক্সট স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্স তো তোমালোকে নিজে ট্ৰাই কৰিবা -1 এটা কমন ল'ব লাগিব তো একদম ইজি আছে ঠিক আছে তো একদম ইজি নেক্সট মই 8 নাম্বাৰটো ট্ৰাই কৰি আছো 8 or 2 কৰি দিম মই বাৰু 8 or 2 কৰি দিম 8 or 2 8 or 2 আছে সাবা কি আছে এটা ম্যাট্ৰিক্স গিভেন আছে a equal to 1 5 6 7
কি দেখাব দিছে a plus a transpose is a sorry মই 2 কৰিছো ন a minus a transpose is a skew symmetric matrix দেখাব দিছে তো তুমি প্ৰথমতে a transpose টো উলিয়াই দিয়াছোন কি হ'ব 1 5 6 7 পালা তো therefore a minus a transpose কৰাছোন এতিয়া কিমান পাবা 1 minus 1 0 পালা তাৰ পিছত 5 minus 6 minus 1 6 minus 5 1 আকৌ 7 minus 7 0 পালা এটু তুমি কি বুলি লেট কৰা p বুলি লেট কৰা ঠিক আছে p লেট তো now এটু তুমি কি বুলি দেখাব লাগে a minus a transpose টু কি বুলি দেখাব লাগে এটা skew symmetric matrix বুলি দেখাব লাগে তো skew symmetric matrix হলে কি হ'ব লাগিব p equal to minus of p transpose হ'ব লাগিব হয়নে or p transpose equal to minus p তো ইয়াৰ যিকোনো এটা satisfy কৰিলে হৈ যাব তোমাৰ তো মই কি কৰিম p transpose উলিয়াম p মানে কিমান আছে এইটো আছে তো এইটো transpose তো কিমান হ'ব 0 -1 আকৌ 1 0 ঠিক আছে ইয়াৰ পৰা এতিয়া কি কৰিম মই -1 এটা কমন লম -1 এটা কমন ললো -1 এটা কমন লোৱা ললে কি হৈ যাব 0 ৰ পৰা তো 0 হৈ যাব এইটোৰ পৰা কি হ'ব -1 থাকিব এইটোৰ পৰা -1 কমন গৈছে 1 আকৌ এইটো 0 0 ঠিক আছে তো মাইনাস এটা চাবা 0 -1 1 0 কি আছে এটো p n আছে জানো 0 -1 1 0 ইকুয়াল টু p নাছিলে জানো তো এটো কি হৈ গল p হৈ গল তো therefore p transpose equal to minus of p পালা দেখিছানে এটো তো therefore p is a skew symmetric matrix তো p এটা কি পালা skew symmetric matrix পালা p to কি বুলি লিট কৰিছিলা তুমি a minus a transpose তো therefore a minus a transpose is a skew symmetric matrix ঠিক আছে তো একদম ইজি কমেই পালা কেনেকুৱাকে সলভ কৰিব লাগে তো এনেকুৱাকে সলভ কৰিলে হৈ যাব হৈ গল তো নেক্সট আছে আমাৰ এটো 8 নাম্বাৰটো কৰিলো ন এতিয়া আমি এটো মোৰ অকমান কিতাপখন অকমান প্ৰবলেম হৈ আছে ৰবা নাম্বাৰ বিলাক দিউতে 6 কৰিলো 7 8 এটো 9 হ'ব সাগে 9 নাম্বাৰটো সলভ কৰি আছো 9 নাম্বাৰটো কি আছে Nine কি আছে সলিউশন কি আছে সোয়া ফাইন কৰিব দিছে আকৌ a given আছে a কি given আছে 0 a b minus a 0 c minus b minus c 0 এটো given আছে তোমাক কি উলিয়াব দিছে a plus a transpose half of a plus a transpose and half of a minus a transpose তো মই এটাই উলিয়াই দিম half of a plus a transpose to উলিয়াই দিম বাকিটো তোমালোকে নিজে কৰিবা ঠিক আছে তো বাকিটো তোমালোকে নিজে কৰিবা a transpose to উলিয়াই দিয়া a transpose কিমান হ'ব 0 a b minus a 0 c minus b minus c 0 তো এইখিনি পাবা তো এতিয়া half of কি উলিয়াবা half of a plus a transpose উলিয়াই দিবা তো half of কি হ'ব চাবা মই ডাইৰেক্ট প্লাস কৰি দিম 0 plus 0 0 পাবা minus a কিমান পাবা 0 পাবা b minus b 0 পাবা তাৰ পিছত a minus a 0 পাবা 0 0 পাবা c 0 পাবা কেনসেল আউট হ'ব b 0 পাবা আকৌ কিমান পাবা c 0 0 0 তো তাৰ মানে কি পালা তুমি 0 0 0 0 0 0 0 0 0 পালা তো এইটোই পাবা তুমি ঠিক আছে a minus a transpose half of a minus a transpose to নিজে উলিয়াবা ঠিক আছে তো এতিয়া মই কোৱেশ্চন নম্বৰ এটো 9 আছিল 10 নম্বৰটো চাইছো 10 নম্বৰটো চাইছো Question number 10 to kidia ase express the following matrices as the sum of a symmetric and a skew symmetric matrix. To jikuno eta matrix given ase suppose A matrix to moi ki boli dekhabo lage
সাম মানে এডিশন হিচাপে দেখাব লাগে কিহৰ এডিশন হিচাপে দেখাব লাগে সিমেট্ৰিক আৰু এটা স্কিউ সিমেট্ৰিক মেট্ৰিক্সৰ ঠিক আছে তো কি আছিল কেনেকুৱাকে দেখাইছিলো হাফ অফ a plus a transpose plus half of a minus a transpose হয়নে এইটো কি বুজাইছিলে আমাৰ থিওৰেম এটা আছিল থিওৰেম নাম্বাৰ 2 এইটো বুজাইছিলে তোমাৰ এটা সিমেট্ৰিক মেট্ৰিক্স আকৌ এইটো বুজাইছিলে কি এটা স্কিউ সিমেট্ৰিক মেট্ৰিক্স এই দুটা যদি প্লাস কৰো আমি কি পাও এটা এই মেট্ৰিক্সটোৱে পাও হয়নে তো এইটো টাইপত মই লিখিব লাগে এতিয়া তো মই কি কৰি আছো সেকেন্ড নাম্বাৰটো কৰি আছো এটো 10 or 2 10 or 2 কৰি আছো তো let a equal to কিমান পাম 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 এতিয়া এটোৰ কি লম আমি ট্রান্সপোজ লম ট্রান্সপোজ ললে কিমান হ'ব 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 এইখিনি পাবা তো এতিয়া চাবা মই কি কৰিম a plus a transpose ঠিক আছে half of a plus a transpose উলিয়াম half of a plus a transpose এটা চাবাচোন half of a plus a transpose উলিয়ালে কি হ'ব half হ'ব আকৌ মেট্ৰিক্সটো মই ডাইৰেক্ট এড কৰি আছো ঠিক আছে তো মেট্ৰিক্সটো মই ডাইৰেক্ট এড কৰি আছো কি পাম চাবাচোন 6 plus 6 12 minus 2 4 2 2 4 minus 2 কিমান পাম মই minus 4 পাম 3 plus 3 6 minus 1 কিমান পাম minus 2 তাৰ পিছত কিমান পাম minus 1 2 plus 2 4 minus 1 minus 2 3 3 6 হাফেৰে মাল্টিপ্লাই কৰাৰ পিছত কিমান পাম হাফেৰে মাল্টিপ্লাই কৰাৰ পিছত কি পাম 6 পাম minus 2 পাম 2 পাম minus 2 3 minus 1 2 minus 1 3 equal to এই মেট্ৰিক্সটো পালো equal to মই কি লেট কৰিছো p বুলি লেট কৰিছো let p এতে p মেট্ৰিক্সটো মই কি বুলি দেখাব লাগে এটা সিমেট্ৰিক মেট্ৰিক্স বুলি দেখাব লাগে তো therefore p transpose টো উলিয়াই দিম ঠিক আছে p transpose টো উলিয়াই দিম p transpose কিমান হ'ব চাবা p transpose টো তোমাৰ 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 চাবা হেতুৱে পালানে নাই চোৱাচোন 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 তো তাৰ মানে এটো কি পালা p এ পালা হয়নে তো therefore কি হৈ গল p is a symmetric matrix again মই কি উলিয়াম এতিয়া a2 উলিয়াই দিম half of a minus a transpose টো উলিয়াম half of a minus a transpose তো মাইনাস কৰিম চাবা কি হ'ব হাফ টো আগত থাকিব দিয়াচোন হাফ এটা আগত থাকিব কি হ'ব 6 minus 6 0 2 minus 2 2 মাইনাস কৰিছো ন তো 2 minus 2 এটো কিমান হৈ যাব প্লাস হৈ যাব আকৌ এটো 0 হৈ যাব 2 minus 2 0 তাৰ পিছত 2 minus 2 plus 2 হৈ যাব 0 হ'ব 3 minus 3 0 তাৰ পিছত minus 1 plus 1 0 হ'ব তাৰ পিছত 2 minus 2 0 পাম minus 1 plus 1 minus 1 plus 1 0 পাম minus 1 plus 1 0 3 minus 3 0 পাম তো আলটিমেটলি মই কিমান পালো এইখিনি গোটেইখিনি 0 0 0 0 0 0 0 0 0 তো এইটো পালো তো এইটো মই কি বুলি লেট কৰিছো কিউ বুলি লেট কৰিছো লেট কিউ ঠিক আছে তো এটা বাকিখিনি মই কোড কৰিছো ওপৰ ফালে কৰিছো এইখিনিত কৰিছো চাই লবা এটা চাবাচোন কিউ ট্রান্সপোজ তো কি হ'ব কিউ তো মই কি বুলি দেখাব লাগে কিউ এটা স্কিউ সিমেট্ৰিক বুলি দেখাব লাগে হয়নে তো কিউ তো মই কি কৰিম তাৰ মানে এইখিনি মই কি বুলি দেখাব লাগে এটা স্কিউ সিমেট্ৰিক বুলি দেখাব লাগে তো কিউ ট্রান্সপোজ তো লম কিউ ট্রান্সপোজ ললে কিমান হ'ব 0 0 0 হৈ থাকিব গোটেই বিলাক 0 আছে ইয়াৰ পৰা যদি মাইনাসও কমন লোৱা কি হৈ থাকিব সেম 0 0 0
0 0 0 0 0 0 হলনে এইটো পালা এতিয়া তো মাইনাস কিউ এ লিখিব পাৰা আকৌ তো therefore q is a skew symmetric matrix ঠিক আছে matrix তো এতিয়া চাবা এতিয়া যদি মই p plus q p আৰু q যদি এড কৰো তেতিয়া হলে তুমি কি পাব লাগিব a হয়নে নহয় সোৱা তো নাও কি হ'ব p plus q কৰা p কিমান আছে p আছে তোমাৰ এইটো আছে হয়নে 6 minus 2 2 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 plus q কিমান আছে q গোটেই বিলাক 0 আছে 0 0 0 0 0 তো চাবা এই দুটা যদি প্লাস কৰো তো কি পাম 6 minus 2 2 minus 2 3 minus 1 2 minus 1 3 হয়নে তো আগৰ এইটোৱে পালা তো এই ম্যাট্ৰিক্সটো কি আছিল a নাছিলে জানো তো a আছিল তো তাৰ মানে তোমাৰ কথাটো হল চাবা এতিয়া p ম্যাট্ৰিক্সটো চোৱা তুমি p ম্যাট্ৰিক্সটো কি পাইছিল এটা সিমেট্ৰিক ম্যাট্ৰিক্স পাইছিল না নাই আকৌ q ম্যাট্ৰিক্সটো কি পাইছিল এটা q এটা স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্স পাইছিল না নাই এতিয়া p plus q কৰি কিনে তাৰ মানে এটা সিমেট্ৰিক আৰু এটা স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্স এড কৰি কিনে তুমি আকৌ কি পালা এই ম্যাট্ৰিক্সটোৱে পালা না নাই তো তাৰ মানে কথাটো হল এই ম্যাট্ৰিক্সটোক আমি এটা স্কিউ এটা সিমেট্ৰিক আৰু এটা স্কিউ সিমেট্ৰিক ম্যাট্ৰিক্সৰ এডিশন হিচাপে লিখিব পাৰো গম পালা নে কথাটো তো এনেকুৱাকে তুমি কোৱেশ্চনটো সলভ কৰিব লাগিব বুজি পালা ঠিক আছে তো হ'ব আজিৰ কাৰণে নেক্সট আমি নেক্সট টপিকৰ ওপৰত ডিসকাস কৰিম যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো ফ্ৰেন্ড বিলাকৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ